এটা গছৰ পাতবোৰ বেয়া হ'লে এই গছডাল বেয়া হৈ নাযায়। ঠিক তেনেদৰে আপোনাৰ এটা ভুলে আপোনাৰ জীৱন নষ্ট নকৰে। সেয়েহে অতীতৰ কথাবোৰ চিন্তা কৰা বাদ দি আপুনি কেনেকৈ আগলৈ আগুৱাই যাব পাৰিব তাক লৈ গ'ল, ষ্ট্ৰেটেজি, প্লান, একশ্যন লৈ জীৱনটো আৰম্ভণি কৰক। ওম নমঃ শিৱায়। জয় গুৰু। ৰাধে ৰাধে। প্ৰিয় দৰ্শক, আপুনি মীন ৰাশি হয় নেকি? যদি হয় তেনেহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। হয়, আপুনি জীৱনত কিয় ইমান দুখ কষ্ট পায়? হয়, এই তিনিটা ৰাশিৰ পৰা এই তিনিটা মানুহৰ পৰা সদায় দূৰত থাকিব। কোনটো বয়সত আপোনাৰ ভাগ্য খোল খাব? মীন ৰাশিৰ স্বভাৱ চৰিত্ৰ, জীৱন ভৱিষ্যত, বিশেষকৈ ছোৱালীসকল কেনেকুৱা হয়, মীন ৰাশি ল'ৰাসকল কেনেকুৱা হয়, সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। আৰু ভিডিঅ'টোৰ লাষ্ট ভাগত আমি বিশেষ টিপছ দিম যাতে আপুনি খোজে খোজে প্ৰব্লেমবোৰ, সমস্যাবোৰ সমাধান কৰিব পাৰিব। আৰু এটা কথা কৈ দিওঁ প্ৰিয় দৰ্শক, আমি আপোনাক শিকাই থকা নাই, জাষ্ট ৰাস্তাটোত দেখাই দিছোঁ। সমস্যা আজি এটা শেষ হ'লে 6 বছৰৰ পিছত আৰু এটা আহিব, 3 মাহৰ পিছত আৰু এটা আহিব। মুঠতে আমি এইটোৱে বুজোঁ যে সমস্যা প্ৰতিদিনে থাকিব, আপুনি যুদ্ধ কৰিব লাগিব। ভিডিঅ'টোৰ লাষ্টত আপুনি সাধাৰণভাৱে কোনটো বয়সত জীৱনত সকলো সুখ শান্তি লাভ কৰিব এই ভিডিঅ'টোত জানিব পাৰিব। তেনেহ'লে পলম নকৰি আহকচোন ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। মীন ৰাশি হৈছে ৰাশি চক্ৰৰ একদম শেষৰটো ৰাশি, যাৰ অধিপতি হৈছে বৃহস্পতি। হয়, শেষৰটো ৰাশি। মীন ৰাশি হৈছে এক জলতত্ত্ব ৰাশি। হয়, এই ৰাশিৰ গুৰু যিহেতু বৃহস্পতি, সেইকাৰণে বহুত বেছি বুদ্ধিমান এওঁলোক, বহুত বেছি শক্তিশালী হয়। আপোনাৰ ৰাশি যদি মীন হয় নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিব। আৰু যদি নহয় বেলেগ ৰাশি হয় আপোনাৰ, ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই দিছোঁ, তাতে গৈ আপোনালোকে চাই ল'ব। লোক সাধাৰণতে বহুত স্কিল আছে, এওঁলোকৰ মাজত প্ৰতিভা আছে, সহজতে আনৰ মনৰ মাজত কি কথা চলি থাকে এইটো সহজতে আয়ত্ত কৰিব পাৰে। এওঁলোক জ্ঞানী হয়। বৃহস্পতি গুৰুৰ আশীৰ্বাদ এওঁলোকৰ ওচৰত থাকে। কিন্তু আপুনি যিটো কষ্ট কৰি আছে এই আগৰ জন্মৰ ফল, এতিয়া আপুনি যিমান ধৰ্মৰ নামত থাকে কৰ্ম কৰি আছে, সেইটো আপুনি নাভাবিব যে আমি ইমান কষ্টত কিয় আছোঁ, ইমান দুখ কষ্টত জীয়াই আছোঁ, আমি ভগৱানৰ নামত থকাৰ পিছতো আমি ইমান দুখ কষ্ট কিয় পাওঁ। প্ৰিয় দৰ্শক, এইটো আপোনাৰ মনত চিন্তাধাৰা নানিব, এইটো আপোনাৰ আগৰ জন্মৰ কৰ্মৰ ফল। সেইকাৰণে এতিয়া নতুন জীৱনটো আপুনি ভাল কৰ্ম কৰক। হয়, শুদ্ধ কৰ্ম কৰক। কেতিয়াবা খংবোৰ অলপ কমাব। হঠাৎ কেতিয়াবা খঙে সকলো মানুহকে অসুবিধা কৰে। মীন ৰাশি, হয়, মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই ভগৱানৰ প্ৰতি বহুত এটা আস্থা থাকে। আপুনি চাবচোন, ধাৰ্মিক অনুষ্ঠান হওক, ধাৰ্মিক বিষয়বস্তু হওক, তেওঁলোক আগ্ৰহী। এওঁলোক বহুত শান্ত হোৱাও দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকৰ খং বহুত বেছি বেয়া খং এটা আছে। প্ৰত্যেকটো মানুহৰ লাইফতে থাকে, কিন্তু মীন ৰাশিৰ এইটো স্পেচিয়েল। হঠাৎ খং নুঠে, হঠাৎ বৰ বেয়াকৈ খং উঠে। কিন্তু এওঁলোকৰ সাধাৰণভাৱে চাবলৈ গ'লে আমাৰ খং উঠিলে আমি আন মানুহক কৈ দিওঁ, বেয়াকৈ কৈ দিওঁ বা বেলেগ ধৰণত কৈ দিওঁ আৰু কথাটো তেনেকৈ। কিন্তু এওঁলোকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া খং উঠে মীন ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া কাৰোবাৰ মানুহৰ ওচৰত খং উঠে, এওঁলোকে কিন্তু কাকো বেয়াকৈ নকয়, এওঁলোকে তাৰ পৰা আঁতৰি আহিব। নহ'লে তেওঁলোকে সেই খংটো নিজে নিয়ন্ত্ৰণ কৰিব। এইটো আপোনাৰ ভাল স্কিল। মীন ৰাশিৰ জাতক জাতিকাসকলে সকলোকে আগত লৈ একেলগে সামৰি লৈ আগুৱাই যাবলৈ বিচাৰে। এই স্বভাৱৰ কাৰণে মীন ৰাশিৰ জাতক জাতিকাসকলক ঘৰৰ মানুহে, পৰিয়ালৰ মানুহে, লগতে লগ বন্ধুৰ পৰাই হওক, লোকক সদায় সকলো মানুহে ভাল ব্যৱহাৰ কৰে। লোকৰ সাংসাৰিক জীৱন ভাল হোৱা দেখিবলৈ পোৱা যায়। হয়, জীৱনত ধৈৰ্য ধৰি থাকিলে সকলো মানুহ আগুৱাই যাব পাৰি। সেয়েহে এওঁলোকৰ ধৈৰ্য শক্তি বহুত বেছি ভাল, কাৰণ এওঁলোকে যিকোনো বস্তুৰ প্ৰতি, যিকোনো বস্তুক লৈ এওঁলোকে অধৈৰ্য হৈ নপৰে। হয়,
আপুনি যদি মীন ৰাশি হয় তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটি এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি দিয়ক। ভৱিষ্যত চাবলৈ গ'লে মীন ৰাশিৰ জাতক জাতিকাসকল অতি উজ্জ্বল হয়। বৃহস্পতিৰ শুভ দৃষ্টিত জীৱনৰ মধ্য বয়সৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলে বহুত উন্নতি কৰিব পাৰে। ৰাশিৰ ব্যক্তিসকলে সঁচাই বহুত পৰিশ্ৰম, নিজৰ কৰ্মৰ বলত নিজৰ আত্মবিশ্বাসত এওঁলোকে আগবাঢ়ি যায়। মাজে মাজে সময়ে সময়ে খেলি মেলি লাগিলেও কিন্তু সঠিক সময় আহিলে সকলোবোৰ ঠিক লাগি যায়। এই মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যক্তিসকলে স্বাধীনভাৱে থাকি বহুত ভাল পায় আৰু নিজৰ মনৰ যিটো চলি থাকে সেইটো হিচাপে এওঁলোকে কাম কৰিবলৈ বিচাৰে আৰু তাতে জয়ো হয়। বহুত ধৈৰ্য শক্তি আছে আপোনাৰ, যাৰ ফলত আপোনাৰ সপোনবোৰ 28 বছৰৰ পাছত 40 বছৰ আগলৈ সপোনবোৰ পূৰণ হয়। হয়, কেতিয়াবা এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত এলেহুৱা ভাৱো দেখিবলৈ পোৱা যায়। মই এলেহুৱা বুলি কোৱা নাই আপোনাক, কেতিয়াবা এলাহ ভাৱ আহে আপোনাৰ মনত, যাৰ কাৰণে এওঁলোকৰ কিছু কাম ৰখি যায় বা থাকি যায়। এওঁলোকে য'তেই নাযায় কিয়, মানুহৰ পৰাই হওক বা পৰিৱেশৰ পৰাই হওক, এওঁলোকে এটা শিক্ষাত গুৰুত্ব দিয়ে য'তেই নাযাওক কিয়। আৰু ফুৰা চকা কৰি কেনে খুব ভাল পায়, চিনেমা চাই ভাল পায়, কিছুমান মানুহৰ পৰা কিছুমান কথা শিকিবলৈ বিচাৰে। মুঠতে এওঁলোকে সদায় শিকিয়ে থাকে। হয়, বহুত ভাল। দৰ্শক, এতিয়া আমি জানো আহকচোন আপোনালোকৰ জীৱনত কেতিয়া আপুনি ছাকচেছ হ'ব পাৰে। হয়, এই মীন ৰাশিৰ জাতক জাতিকাসকলে 25 বছৰৰ পৰা 33-32 মাজৰে যিখিনি সময়ছোৱাত, এইখিনি সময়ছোৱাতে আপোনালোকৰ গুৰুত্বপূৰ্ণ সময়। এই মাজৰ সময়ছোৱাতে আপোনালোকৰ শনিদেৱৰ শুভ ভাল প্ৰভাৱ পৰিব। সেয়া লাগিলে আপুনি ইউটিউব কৰি আছে, ছ'চিয়েল মিডিয়াত কাম কৰি আছে বা নিজৰ কেৰিয়াৰত ফ'কাছ কৰি আছে, এয়া 25ৰ পৰা 32, 33, 35 বছৰ সময়ছোৱাৰ এইখিনি মাজৰ সময়ছোৱাত আপুনি ছাকচেছফুল হ'ব পাৰিব। সকলোবোৰ সপোন পূৰণ হ'ব। কিন্তু কষ্ট কৰি যাওক, স্মাৰ্ট ৱৰ্ক কৰক, একশ্যন লওক, ষ্ট্ৰেটেজি লওক। এলাহ ভাৱ কেতিয়াবা আহিব বাৰু, কিমান কৰ্ম কৰিব মানুহ, আমি একোজন মানুহ হয়, আহিবই আমাৰ মাজত এলাহ ভাৱ কেতিয়াবা, কিন্তু ইগন'ৰ কৰিবলৈ চেষ্টা কৰক। এতিয়া জানি লওঁ আহকচোন এই কোনকেইটা ৰাশিৰ লগত বা কোনকেইটা মানুহৰ লগত আপুনি বন্ধুত্ব বা লাইফ পাৰ্টনাৰ বা কেৰিয়াৰে হওক বা ভাল এটা বুজাবুজি বণ্ডিং থাকাই হওক আপুনি চকু মুজি বিশ্বাস কৰিব পাৰিব। কৰ্কট, বৃশ্চিক, ধনু এই তিনিটা ৰাশিক আপুনি চকু মুজি বিশ্বাস কৰিব পাৰে। আৰু লগতে কুম্ভ ৰাশি। হয়, এই 4টা ৰাশি লগত আপোনালোকৰ ভাল এটা বণ্ডিং থাকিব। আপোনালোকে চকু মুজি বিশ্বাস কৰিব পাৰিব। যদি লাইফ পাৰ্টনাৰ আপোনাৰ এইকেইটা ৰাশিৰ লগত আপুনি সম্পৰ্ক কৰে তেনেহ'লে অতি মাত্ৰা ধুনীয়া হ'ব। বাকীকেইটা যে বেয়া হ'ব মই সেয়া কোৱা নাই। বাকী এই 4টা ৰাশিৰ লগত, 3টা ৰাশিৰ লগত, লাষ্ট কুম্ভ ৰাশিৰ লগত, এই 4টা ৰাশিৰ লগত যদি আপুনি এটা ভাল বণ্ডিং কৰে ন, সকলো ক্ষেত্ৰত জয় হ'ব পাৰিব। চকু মুজি আপুনি মনৰ কথা ডিছকাছ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ সপ্তম ঘৰ হৈছে বুধ। সেয়েহে আপোনালোকৰ জীৱনসংগী অলপমান অভাৰ থিংকিং, প্ৰত্যেকটো বস্তুক লৈ বেছিকৈ চিন্তা কৰাৰ প্ৰকৃতিৰ হয়। সৰু সৰু কথাকে কিছুমান অভিমান কৰিব, খুব বেছি আপোনাক বেয়া পাই যায়। হয়নে নহয়? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। হয়, আপোনালোকৰ লাইফ পাৰ্টনাৰ জীৱনসংগী যিটো কথা কোৱা ধং আছে, চেঞ্চ আছে ন, সেইখিনি ক্ষেত্ৰত আপোনাক এনেকুৱা কথা ক'ব ন, আপুনি কেতিয়াও তেখেতক জিতিব নোৱাৰিব। হয়, বা তুমি এনেকুৱা কিয় কৰিছা, নহয় এইটো কৰ্ম কৰিব নালাগিছিল, তেনেকৈ ক'লেও নামানিব। মানে বৰ ধুনীয়া এটা তাইক এনেকুৱা কথা ক'ব ন আপোনাক, যাতে আপুনি না বুলি ন বুলি ক'বই নোৱাৰিব। কথা কোৱা চেঞ্চত থকাৰ দৰে এক বুদ্ধিমান হয় আপোনাৰ লাইফ পাৰ্টনাৰ। আপোনাৰ জীৱনসংগীয়ে সঁচা কথা কৈ ভাল পায়, সঁচা কথা শুনি ভাল পায়। কোনোবাই কি কৈছে ডাজ নট মেটাৰ। আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত আপুনি আপোনাক লৈ লাইফষ্টাইল চেঞ্জ কৰিব চেষ্টা কৰে। মীন ৰাশিৰ জাতক জাতিকাসকল লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত চাবলৈ গ'লে স্বাস্থ্যৱান থাকে, শিক্ষিত থাকে, হয় সুন্দৰ থাকে, দেখিবলৈ বৰ ধুনীয়া। এটা গোপন সম্পৰ্কৰ লগত থকাৰ পিছতো বেলেগ সম্পৰ্কৰ লগত ফাক নেমেলে,
যাক ভাল পায় তাৰ লগতে বিবাহিত জীৱন কটাবলৈ ইচ্ছা কৰে, কটাবলৈ বিচাৰে। মীন ৰাশিৰ জাতক জাতিকাই গোপন প্ৰেম নকৰে, গোপনে গোপনে প্ৰেম কৰি একেবাৰে ভাল নাপায়। যি প্ৰেম কৰে সকলোকে দেখাই সৎ হিচাপে কৰিবলৈ বিচাৰে। বহু সময়ত মীন ৰাশিৰ যুৱক যুৱতীয়ে গোপনভাৱে অন্যৰ লগতো প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি যায়, কিন্তু পুৰুষসকল, নাৰীসকল নহয়, পুৰুষসকল। কিয়নো বহুত এলেহুৱা ভাৱ আহি যায়। বহুত দীৰ্ঘদিন যদি এটা ৰিলেশ্যনশ্বিপ চলি আছে, 4 বছৰ হওক, 6 বছৰ হওক, 8 বছৰ হওক, এটা ৰিলেশ্যনশ্বিপ এটা চলি আছে, তেতিয়া এলেহুৱা ভাৱ আহি কেনে পিছলা চান্স থাকে। সেয়েহে 2 পৰা 3 বছৰ এজন মানুহক আপুনি আয়ত্ব কৰি লওক, ভাল এটা বণ্ডিং বনাই লওক, তাৰপিছত বিয়া বাৰু হৈ যাওক। বেছি দীঘলীয়া কৰিলে এনেও মানে এটা সকলো বস্তু এটা মন ভৰি যায়। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকল পিছালে, মানে যদি ৰিলেশ্যনশ্বিপটো বহুত দীঘলীয়া হয়। মীন ৰাশিৰ জাতক জাতিকাসকলে সদায় সঁচা কথা কয়, মিছা কথা নকয়, আৰু যোনে মিছা কথা কয়, ফাঁকি মাৰে, তেওঁলোকৰ পৰা সদায় আঁতৰি আহে। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনটো ভাল হওক তাৰে কামনা কৰিছোঁ, যাতে আপোনাৰ এই কথাবোৰ শুনি যাতে 1 খোজ আগবঢ়া জেগাত 10 খোজ আগবাঢ়িব পাৰে, তাকে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।